আজি খুৰা আহিছে মোৰ ঘৰত। খুৰাৰ নামটো মই ক'লো, বেয়া নাপাব খুৰা। নামটো দেবেন্দ্ৰ চন্দ্ৰ নাথ। হয়, আৰু এইটো খুৰাৰ প্ৰফাইল। আৰু খুৰাৰ প্ৰফাইলটো প্ৰফেচনেল ডেছবৰ্ড এবাৰ অন কৰিছিল, কিন্তু অন কৰি মানে অফ কৰিছে, যিয়ে নহওক ভালকে নাজানে। আৰু এটা ইণ্টাৰেষ্টিং কথা, ভালকে শুনিব হা। মই কৈ থাকো না, যিবিলাক মানুহে একদম নতুন মানুহ, বয়সলৈ কোনো কথা নাই। আজি আহিছে মোৰ ঘৰত যে খুৰাজন, যে তাৰ বয়স কিমান আৰু কিয় কাম কৰিব ইচ্ছা কৰিছে আৰু কিয় শিকিব আৰু কেনেকৈ ইনকাম কৰে, মই প্ৰতিটো বস্তু আপোনাক আজি দেখাই দিম। আপোনালোকৰ যিসকলৰ বয়স বেছি হৈছে নিশ্চয় আহিব, মই আপোনাক প্ৰতিটো বস্তু বুজাই দিম A to Z। এতিয়া চাওক, এই যে প্ৰফাইলটো চাওক, খুৰা এবাৰ অন কৰিছিল, অফ হৈছে, কিন্তু নাজানে কেনে হয় না। এতিয়া আপোনাৰ বয়সটো আগত কওক, 1 নম্বৰ। মোৰ বয়স 68 বছৰ ৰানিং। 68 ইয়াৰ্ছ। হয়, আৰু আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ গোৱালপাৰা জিলাৰ বগুৱানডিহি, হয়, লখিমপুৰৰ ওচৰত। হয়, মই ৰিটায়াৰ্ড টিচাৰ। হয়। 2016ত ৰিটায়াৰ হৈছোঁ, হেডমাষ্টাৰ আছিলোঁ। অ'কে, হেডমাষ্টাৰ আজি ছাৰ আজি মোৰ ঘৰত। মইতো কেতিয়াও কল্পনা কৰিব নাই যে হেডমাষ্টাৰ যিয়ে নহওক ভাল লাগে। যেতিয়া আপুনি ভাল কাম কৰিব, মই আপোনাক সকলোৱে কৈ থাকোঁ, ভাল কাম কৰিব, মানুহ আপোনাৰ ঘৰত আহিব। মৰম দিলে মৰম পায়। যেতিয়া আপুনি মানুহৰ কথা অন্তৰত মানুহ সোমাই যাব, তেতিয়া মানুহে আপোনাৰ ঘৰত আহিব। ইমান বয়সৰ মানুহে মোৰ ঘৰত, ভাবি চাওক কথাটো এবাৰ। যোৱাকালি আহিছে আমাৰ ধুবুৰী আলমগঞ্জৰ এজন প্ৰফেচাৰ আহিছে, আৰু এজন SP তলত এডিচনেল SP মোৰ ঘৰত আহি আছে। ডাঙৰ ডাঙৰ মানুহ আহিছে। কিয় আহিছে জানে? ব্যৱহাৰ, সন্মান, মান সন্মান মানুহক দিলে আহিব। যেনেকৈ এই যে এতিয়া মই আমাৰ এই খুৰাৰ প্ৰফাইলটো মানে ছাৰ বুলি মাতিম, একো নাই। ছাৰৰ প্ৰফাইলটো মই কেনেকে এতিয়া অন কৰিম, ছাৰে যিটো অন কৰা কেনেকে গম পাইছো মই, এইটো চাওক ওপৰত। আপুনি এবাৰ অন কৰিছে না খুৰা? এনে আপুনি অন কৰিছে, অফো আছিল আৰু একবাৰ মানে আপুনি ভাবিছে কিবা হ'ল, কিন্তু আপুনি আহিল মোৰ ঘৰত, যে অপূৰ্ব তাতে গ'লে চব চল্ভ হ'ব। মই নিশ্চিত, সেই বিশ্বাসেৰে আপুনি আহিছে। 100%। আৰু ছাৰক লগ পাই কিনে বহুত ভাল লাগিছে। আপোনাৰ যে ইমান বয়সত আপুনি মোক ভাল পাই কিনে মোৰ ঘৰত আহিছে, বহুত ধন্যবাদ। আৰু এতিয়া মই আমাৰ ছাৰৰ এই যিটো প্ৰফাইল যিটো আছে, মই কেনেকৈ অন কৰিম, মানে এই ফেচবুকৰ পৰা কেনেকৈ আপুনি ইনকাম কৰিব পাৰিব। আৰু এই যে পিকচাৰটো ওপৰত আছে, এইটো আপুনি চাগে না কোন হয়? এইটো আপুনি? বাপৰে বাপ, তেতিয়া বয়স কিমান আছিল তেতিয়া? 27। বা এই ফটোখন এতিয়াও আছে, আৰু আপোনাৰ ৱাইফ হয় চাগে। বা ইমান ধুনীয়া, ভাল। এদিন কিন্তু লগ পাম আপোনাৰ ঘৰত, নিশ্চয় যাম মই, আৰু হাঁহ খাব যাম তাৰ ঘৰত। 2 দিন থাকাকে যাব, খুব ভাল পাম। নিশ্চয় আমি কভাৰ কৰিম, একদম নিশ্চয়। এতিয়া মই আমাৰ ছাৰৰ এই যিটো দেবেন্দ্ৰ নাথ, মোৰ নাম কিন্তু অপূৰ্ব নাথ, মই দেবেন্দ্ৰ চন্দ্ৰ লেখে। হয়, হয়। তো এতিয়া মই আমাৰ ছাৰৰ প্ৰফাইলটো মই কি কৰিম, কেনেকৈ অন কৰিম চাওক। এই প্ৰফাইলৰ পৰা ইনকাম কেনেকৈ কৰিব আপুনি, এই 3 লাইনত যাম। 3 লাইনত যোৱাৰ পিছত মই কি কৰিম, এইটো আপুনি অফ কৰিছিল মানে, এইটো মই অন কৰিম এতিয়া, মানে এইটো টাৰ্ণ অন প্ৰফেচনেল মোড, এইটো অন কৰিম। এই যে আপডেট কৰি দিম চাওক, এইটো আপডেটটো ভাবিছে, আপডেটটো ক্লিক কৰাৰ লগে চাব কি আহিব, গল ঘূৰি আছে, এই যে আপডেট হৈ আছে। এতিয়া এইটো যে এটা মষ্ট ইম্পৰ্টেণ্ট, বহুতে কাষ্টম ৰাখে, ফ্ৰেণ্ড ৰাখে, এইটো ৰাখিলে কেতিয়াও আপোনাৰ ফলোৱাৰ্ছ, মানে আপোনাৰ ফেচবুকৰ ইনকাম কৰিবই নোৱাৰিব যদি আপুনি এইবিলাক ৰাখে। এইটো ওপৰত পাব্লিক, এইবিলাক নহয় কিন্তু, এই ওপৰটো পাব্লিক ৰাখিব লাগিব। আপোনাৰ কথা মতে ৰাখিছোঁ। হয়, দিছে আপুনি না। এতিয়া আপুনি এই নেক্সট কৰিব এনেকৈ, ঠিক আছে। নেক্সট কৰাৰ পিছত চাওক, এইটো কনফাৰ্ম কৰিম, ঠিক আছে, এইটো কনফাৰ্ম। তাৰপিছত চাওক, ইয়াতে মানে হৈ গ'ল এইখিনি। এতিয়া মই কি দেখিম চাব, এতিয়া কি লেখা ওলাইছে, গ' টু প্ৰফাইল। এতিয়া মই গ' টু প্ৰফাইল ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ক'ত যাব এইবাৰ চাওক, এতিয়া মেইন ডেছবৰ্ডত যাব। এই যে আপোনাৰ প্ৰফাইল ডেছবৰ্ডটো সুন্দৰকৈ অ'পেন হৈ গ'ল। এতিয়া এই প্ৰফাইলৰ পৰা আপুনি ইনকাম কৰিব পাৰিব ফেচবুকৰ পৰা। মানে আপুনি যেতিয়া ৰেগুলাৰ লং ভিডিঅ' দিব, মানে ফটো দিব, তেতিয়া আপুনি লাহে লাহে কণ্টেণ্ট মনিটাইজেশ্যন এটা ছেটআপ আছে, সেই ছেটআপটো আহিব লাগিব। আৰু ইয়াৰ ভাই আহিছে, আপুনি ক'ৰ পৰা আহিছে? গুৱাহাটী। তোমাৰ তো কামখিনি কৰি দিলোঁ, গোটাই ক্লিয়াৰ হৈ গ'ল। কেনেকুৱা লাগিছে মোৰ কথা আহি? আৰু মোৰ কথা আহি কেনেকুৱা লাগিছে খুৰা? ধন্যবাদ। প্ৰত্যেকটা কথাই গঠনমূলক, পৰামৰ্শমূলক, আৰু সকলোকে উপকাৰ কৰি আছে। হয়, নিশ্চয়। আৰু বহুত ভাল লাগিল। আৰু আপোনালোকে এনেকৈ কৰি, মই যেনেকৈ দেখাই দিলোঁ প্ৰফেচনেল ডেছবৰ্ডটো যিসকল অন কৰিব মানে, মই যেনেকৈ অন কৰিলোঁ, এনেকৈ আপোনালোকে সকলোৱে অন কৰিব, কেতিয়াও প্ৰব্লেম নাহিব। আৰু তাৰ ভিতৰত কি কি কাম কৰিব লাগিব, এই ভিডিঅ'টো মই দেখাই দিলোঁ। আৰু মই এনেকুৱা ভিডিঅ' মই বহুত বনাইছোঁ, ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি থৈ দিব।